প্ৰথম গড় যে অসমীয়া ভাষা আৰু সাহিত্য ইতিহাস ভাষিক আৰু সাহিত্যিক পটভূমি সাহিত্যিক আৰু সাহিত্যিক কৰ্ম। তো এইখন আছিল অসমীয়া ছাবজেক্টৰ প্ৰথম চেপ্টাৰ। তো ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিটো অসমীয়া ছাবজেক্ট আছে অসমীয়া ছাবজেক্টৰ প্ৰথম ইউনিটৰ আজি কিছুমান 10 মাৰ্কৰ কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। আৰু 9 তাৰিখ এক্সামৰ কাৰণে 9 ডিচেম্বৰত যিহেতু তোমালোকৰ ফাইনেল এক্সাম আছে, তো তোমালোকে কুৱেশ্যনকেইটা চাই লোৱা, ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'ক লৈ চাই থকা। আজিৰ ভিডিঅ'ৰ প্ৰথম তো ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল যে কুৱেশ্যন নম্বৰ 2 পেজ নম্বৰ 23 দিয়া আছে যে অসমীয়া ভাষাৰ জন্ম সম্পৰ্কে বিভিন্ন মতসমূহৰ আলোচনা কৰা। কুৱেশ্যন 5 আৰু 10 মাৰ্কৰ কাৰণে চাই যাবা চেপ্টাৰ নম্বৰ 1-ৰ যে অসমীয়া ভাষাৰ জন্ম সম্পৰ্কে বিভিন্ন মতসমূহৰ আলোচনা কৰা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো ভেৰি তো আজি যিহেতু তোমালোকৰ কেইটামান কুৱেশ্যন দেখুৱাম, তো তোমালোকে মডেলখন ওলাই লৈ তোমালোকে এনচাৰখিনি তোমালোকে পঢ়িবা। তো তোমালোকে পেজ নম্বৰটো কৈ দিয়া আছো, তোমালোকে মাৰ্ক কৰি লোৱা কুৱেশ্যনকেইটা। দ্বিতীয় কুৱেশ্যনটো হ'ল যে দ্বিতীয় নম্বৰ কুৱেশ্যনটো দিয়া আছে যে আজিৰ ভিডিঅ'ৰ 26 পেজত দিয়া আছে 4 নম্বৰ কুৱেশ্যন যে অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ বিষয়ে আলোচনা কৰা। যিহেতু এই কুৱেশ্যনটো 2023ত আহিছিল, যোৱা এক্সামত আহিছিল, যোৱা ফাইনেল এক্সামিনেশ্যনত আহিছিল 2023 বৰ্ষত, যে অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ বিষয়ে আলোচনা কৰা। কুৱেশ্যনটো তোমালোকে এডিশ্যনেল হিচাপে চাই ল'বা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে যে 5 নম্বৰ কুৱেশ্যন পেজ নম্বৰ 27 পেজৰ যে 5 নম্বৰ কুৱেশ্যনটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় যে অসমীয়া সাহিত্যৰ যুগ বিভাজন সম্পৰ্কে ডক্টৰ মহেশ্বৰ নিয়োগে আগবঢ়োৱা মতৰ ভিত্তিত যুগসমাৰ পৰিচয় দিয়া। মোষ্ট ইম্পৰ্টেণ্ট যিহেতু 2023 বৰ্ষত আহিছিল যে অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ বিষয়ে আলোচনা কৰা, আৰু ইয়াত এই কুৱেশ্যনটো দিয়া আছে যে অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ ডক্টৰ মহেশ্বৰ নিয়োগৰ আগবঢ়োৱা। তো অত্যন্ত গুৰুত্বপূৰ্ণ কুৱেশ্যন এইটো 5 নম্বৰ কুৱেশ্যনটো 10 বা 5 মাৰ্কৰ কাৰণে তোমালোকে এনচাৰটো তোমালোকে পঢ়ি ল'বা, মডেলখন পাহিৰ কৰি না তোমালোকে এনচাৰটো চাই যাবা। আজি যিহেতু তোমালোকৰ কুৱেশ্যনবিলাক দি আছো, তো তোমালোকে কুৱেশ্যনবিলাক মাৰ্ক কৰি লোৱা, যিহেতু তোমালোকৰ অহা 9 তাৰিখত এক্সাম আছে। তো 9 তাৰিখৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা। কুৱেশ্যন নম্বৰ 7টো চাই যাবা পৰীক্ষাৰ কাৰণে পেজ নম্বৰ 32 পেজৰ যে 7 নম্বৰ কুৱেশ্যনটো। তো 7 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে প্ৰাক শংকৰী যুগৰ সাহিত্যৰ পটভূমিৰ বিষয়ে আলোচনা কৰা। অত্যন্ত গুৰুত্বপূৰ্ণ এইটো কুৱেশ্যন যে প্ৰাক শংকৰী যুগৰ সাহিত্যৰ পটভূমিৰ বিষয়ে আলোচনা কৰা। তো তোমালোকে কুৱেশ্যনটো মাৰ্ক কৰি লোৱা যে 32 নম্বৰ পেজত দিয়া আছে প্ৰাক শংকৰী যুগৰ সাহিত্যৰ পটভূমিৰ বিষয়ে আলোচনা কৰা। তো এই আনচাৰত দিয়া আছে যে প্ৰাক শংকৰী যুগৰ সাহিত্য ৰাজ্য প্ৰধানকৈ ৰজাঘৰীয়া পৃষ্ঠপোষকতা। তোমালোকে সম্পূৰ্ণখিনি আনচাৰটো তোমালোকে চাই যাবা 10 বা 5 মাৰ্কৰ কাৰণে এইবিলাক কুৱেশ্যন। 33 পেজৰ 18 নম্বৰ কুৱেশ্যনটো 18 নহয় 8 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে 8 নম্বৰ কুৱেশ্যন প্ৰাক শংকৰী যুগৰ কবি মাধৱ কন্দলী, হিম সৰস্বতী, ৰুদ্ৰ কন্দলী, কবিৰত্ন সৰস্বতী আৰু হৰিবৰ বিপ্ৰৰ বিষয়ে লিখা। তো প্ৰাক শংকৰী যুগৰ কবি মাধৱ কন্দলী, হিম সৰস্বতী, ৰুদ্ৰ কন্দলী, কবিৰত্নৰ আৰু হৰিবৰ বিপ্ৰৰ বিষয়ে লিখা। তো এই কুৱেশ্যনবিলাক তোমালোকৰ চমুটক আহিব পাৰে যে মাধৱ কন্দলী আৰু হিম সৰস্বতী বা ৰুদ্ৰ কন্দলী, কবিৰত্ন সৰস্বতী আৰু হৰিবৰ বিপ্ৰৰ বিষয়ে চমুটকা লিখা 5 মাৰ্কৰ কাৰণে আহিব পাৰে। তো এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে 5 বা 10 মাৰ্কৰ কাৰণে কুৱেশ্যনটো চাই যাবা। তো তোমালোকে কুৱেশ্যনটো আহিলে তোমালোকে এনচাৰখিনি তোমালোকে ভালদৰে লিখিবা। তো এনচাৰটো যিহেতু 33 নম্বৰ পেজত দিয়া আছে মডেল পেজত, তো মডেলৰ পৰা তোমালোকে এনচাৰটো তোমালোকে সুন্দৰকৈ চাই যাবা। যেহেতু এই কুৱেশ্যনটো ইতিমধ্যে আলোচনা কৰিছোঁ, এখন ভিডিঅ' আপলোড কৰিছোঁ যে 5টামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ তোমালোকৰ অসমীয়া ছাবজেক্টৰ বাছি উলিয়াইছোঁ। তো 5টা ভিডিঅ' এইটোৱে ইম্পৰ্টেণ্ট হয় যে শংকৰী যুগৰ পছালী সাহিত্যৰ বিষয়টি প্ৰবন্ধ যুগত কৰা। তো কোনোবাই যদি আগৰ ভিডিঅ' চোৱা নাই, তো তেনেহ'লে ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দি আছে 5টা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ 9 তাৰিখ এক্সামৰ কাৰণে। সেই কুৱেশ্যন আৰু এনচাৰটো লগতে এনচাৰো দিয়া আছে। তো সেই কুৱেশ্যনবিলাক চাব পাৰা, এইবিলাক ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। 39 নহয় 39 নম্বৰ পেজৰ 11 নম্বৰ কুৱেশ্যনটো চাই যাবা পৰীক্ষাৰ কাৰণে যে সংঘটিত যুগৰ সাহিত্যৰ পৃষ্ঠভূমি আলোচনা কৰা। তো সংঘটিত যুগৰ সাহিত্যৰ পৃষ্ঠভূমি আলোচনা কৰা কুৱেশ্যনটো ইম্পৰ্টেণ্ট সহকাৰে তোমালোকে চাই যাবা। তো তোমালোকৰ অসমীয়া ছাবজেক্ট যিহেতু তোমালোকৰ 60 মাৰ্কৰ এক্সাম হ'ব, তো 60 মাৰ্কৰ এক্সাম হ'লে তোমালোকৰ
1 মাৰ্কৰ 8টা দিয়া থাকিব আৰু 2 মাৰ্কৰ 6টা দিয়া থাকিব, 5 মাৰ্কৰ তোমালোকৰ 5টা আৰু 10 মাৰ্কৰ 2টা। মুঠ তোমালোকৰ 60 মাৰ্কৰ এক্সাম হ'ব। তো 60 মাৰ্কৰ কাৰণে তোমালোকে এইবিলাক কুৱেশ্যন ভালদৰে চাই যাবা। তো আজিৰ ভিডিঅ'ৰ যিটো শেষৰ কুৱেশ্যন আছে ইম্পৰ্টেণ্ট, যে 11 নম্বৰ কুৱেশ্যন, 11 নম্বৰ নহয় 21 নম্বৰ কুৱেশ্যন, 21 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে 16 নম্বৰ পেজৰ চেপ্টাৰ নম্বৰ 1-ৰ অসমীয়া ছাবজেক্টৰ প্ৰথম চেপ্টাৰৰ 21 নম্বৰ কুৱেশ্যন 16 নম্বৰ পেজৰ, যে মহাপুৰুষ মাধৱদেৱৰ সাহিত্য কীৰ্তিৰ এটিসমূহ পৰিচয় দাঙি ধৰা। তো মহাপুৰুষ মাধৱদেৱৰ সাহিত্য কীৰ্তিৰ এটিসমূহ পৰিচয় দাঙি ধৰা কুৱেশ্যনটো আহিব পাৰে। তো আজিৰ ভিডিঅ' এইখিনি আছিল। তো তোমালোকে যদি ভাবা যে আজিৰ ভিডিঅ' চাই তোমালোকৰ উপকাৰিত হৈছে, তো তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি বেছি শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা।